জনাইছো এই মুহূৰ্তত অনলাইন নিউজ আসামত দৰ্শকক ব্ৰেকিং নিউজ গোলকগঞ্জৰ আগমনী ঘাটপাৰত নিঃসংগ হত্যাকাণ্ড এগৰাকী মহিলাক হানি খুচি হত্যাৰ চেষ্টা গোলকগঞ্জৰ আগমনীৰ ঘাটপাৰৰ কৃষ্ণ মণ্ডল নামৰ ব্যক্তিজনৰ পত্নীক চুৰিৰে হানি খুচি হত্যা কৰাৰ চেষ্টা কোনোবা অজ্ঞাত লোকে ইফালে কৃষ্ণ মণ্ডল নামৰ ব্যক্তিগৰাকী ফেনত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে আগমনী আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছে কি কাৰণত এনে জঘন্য কাণ্ড সংঘটিত হৈছে বাতৰি যুগুতোৱালৈকে কাৰণ স্পষ্ট হোৱা নাই ইতিমধ্যে ঘটনাস্থলীত আগমনী আৰক্ষী উপস্থিত হৈ আহত মহিলাগৰাকীক আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে নিউজ টেক্স ৰিপৰ্ট অনলাইন নিউজ আসাম ঘাটপাড়ার ঘটনা মানে কালডোবা প্রথমখণ্ড গাঁৱৰ বাসিন্দা কৃষ্ণ মণ্ডল তেখেত তোর সাংসারিক কাজিয়া ঘৈণীয়েকৰ লগত কাজিয়াৰ পিছত তেওঁ বাহিৰত আছিল ৰাতি ঘৈণীয়েকেও তাৰ দেউতাকৰ ঘৰত আছিল পুৱাই আহিছে আহি শ্বশুৰৰ ঘৰৰ পৰা ঘৈণীয়েকক মাতি আনিছে আনি পানী খাব ঘৈণীয়েকৰ হাতৰ পানী খাব বিচাৰিছিল ঘৈণীয়েকে পানী আনিছে পানী খোৱাটো দূৰৰ কথা ডেগাৰ মাৰি দিলে ঘৈণীয়েকক ডেগাৰ মাৰি দি চিঙৰ বাখৰ আৰম্ভ হ'ল গাঁৱৰ মানুহ আহিল অহাৰ পিছত মাইকীজনীক পানী ঢালোতে সি ঘৰত দৰ্জা লগাই ছুইচাইড কৰি দিলে গলত ৰছী লৈ ফেনৰ লগত ৰছী লগাইছে লগাই সিও ফাঁচি দি মৰিলে মাইকীজনী এতিয়া ৰেফাৰ কৰিছে আগমনী হস্পিটেলৰ পৰা ৰেফাৰ কৰিছে ধুবুৰীত আছে ধুবুৰী লৈ গৈছে সংকটজনক অৱস্থায় ল'ৰাবিলাক যোৱাকালি গুৱাহাটী গৈছে খবৰ পাইছে আহি আছে আহিলে আহোঁতেও টাইম লাগিব কালি মাত্ৰ গ'ল ৰাতি পুৱাই নামাই নাই নামাৰ লগে লগে খবৰ পাইছে আহিব আহোঁতে অলপ টাইম লাগিব কোনে না লাষ্টটো এতিয়াও নমোৱা নাই মেজিষ্ট্ৰেট অহা নাই মেজিষ্ট্ৰেট আহিব লাগিবতো আমাৰ আগমনী আৰক্ষী থানাৰ পৰা অচি সাহেব সব ষ্টাফ আহিছে মেজিষ্ট্ৰেট নহ'লেকে নমাব নোৱাৰে মেজিষ্ট্ৰেট আহিলে নমাব